নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, বন কুঁৱৰী। বন কুঁৱৰী হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। কুৱেশ্যন, পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, শিৱসাগৰ জিলাত অৱস্থিত। বন্ধু-বান্ধৱীসকল, পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, নগাঁও। নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, নীলাচল পাহাৰত। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ভূটান। ভূটান দেশক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পশ্চিমবংগৰ ৰাজধানী কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, কলকাতা। কলকাতা হ'ল পশ্চিমবংগৰ ৰাজধানী। প্ৰশ্ন, কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, শোণিতপুৰ আৰু নগাঁও। কলীয়া ভোমোৰা দলঙে শোণিতপুৰ জিলাক আৰু নগাঁও জিলাক একেলগে সংযোগ কৰিছে। প্ৰশ্ন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, জেনেভা। ছুইজাৰলেণ্ডৰ জেনেভা চহৰত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, গোপীনাথ বৰদলৈ। প্ৰশ্ন, শিশু দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি, 14 নৱেম্বৰ। 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্ব গড় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে আমি বিশ্ব গড় দিৱস হিচাপে পালন কৰোঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।